আজিৰ চেপ্টাৰটো হৈছে ট্ৰিগনমেট্ৰি। এইটো কিহৰ হয়? ৱৰ্কশ্বপ কেলকুলেশ্যনছ। চ' এইটো বেলেগ হা, এইটো নাচালে। ট্ৰিগনমেট্ৰি মানে কি? ট্ৰিগনমেট্ৰি ত্ৰিগন আৰু ইফালে দুটা পাৰ্টেদি বনি আছে, এটা হ'ল মেট্ৰি। ট্ৰিগন মানে হ'ল ট্ৰাইংগেল আৰু মেট্ৰি মানে হ'ল মেজাৰমেণ্ট। মানে বেচিকেলি কি? ট্ৰিগনমেট্ৰি ইজ মেজাৰমেণ্ট অফ দি এংগলছ অফ ট্ৰাইংগল। ট্ৰাইংগলৰ ভিতৰত যি এংগলছ থাকে সেইটোৰে মেজাৰমেণ্টবিলাক বা সেইটোৰ লগত যি আমি অপাৰেশ্যনছ কৰিম সেইটো কিহত পৰে? ট্ৰিগনমেট্ৰিৰ ওপৰত পৰে। ট্ৰিগনমেট্ৰি। চ' ট্ৰিগনমেট্ৰি চাগে আমি চবে পাই থৈছোঁ, হয়নে? পাইছোঁ 8, 9, 10ত ট্ৰিগনমেট্ৰি। যি আমি তাত পঢ়িছিলোঁ বেচিকেলি সেয়ে ইয়াতে আহিব, একো বেলেগ নাহে। একো হাৰ্ড একো কেলকুলেশ্যনছ নাই, সেয়ে। চ' আৰু কি আছে? আমি জানো টাইপছ অফ ট্ৰাইংগলছ কি কি আছে? ৰাইট এংগেল ট্ৰাইংগল, হয়নে? যদি এইটো 90 ডিগ্ৰী হয়, এইটো কি হয়? ৰাইট এংগেল ট্ৰাইংগল। ইকুইলেটাৰেল ট্ৰাইংগল। ইকুইলেটাৰেল ট্ৰাইংগল মানে কি? ইটো ইকুৱেল, এই তিনিটা চাইডছ ইকুৱেল। আইচোচেলিছ ট্ৰাইংগলছ আছে, দুটা চাইড ইকুৱেল, হয়নে? তাৰে পিছত আৰু কি আছে? চাম অফ all the angles of a triangle is 180 degree, হয়নে? এটা যদি ইয়াৰ চাগে প্ৰেক্টিকেলো কৰিছা, এইটো কি হয়? এইটো যে ট্ৰাইংগল, এইটো হ'ল এংগল এ, এইটো হ'ল যদি এংগল বি, এইটো হ'ল এংগল চি। মানে কি? এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেলছ টু 180 ডিগ্ৰী, হয়নে? এতিয়া কেনেকৈ এইটো প্ৰেক্টিকেল কৰোঁ? এই যদি এখন ট্ৰাইংগুলাৰ কাগজ লওঁ, কাগজ লৈ যদি আমি ইফালে মাজেদি কাটি দিওঁ, ফালি দিওঁ, তাৰপিছত এই এংগল কেইটা যদি আমি একেলগে থওঁ, মানে কি? এই এংগল কেইটা, এটা এংগল হ'ব এনেকুৱা, এটা এংগল হ'ব এনেকুৱা, আৰু এটা এংগল হ'ব এনেকুৱা। মানে এপিচ হ'ল, এইটো এটা পিচ, ছাপ'জ এইটো হ'ল পিচ 1, পিচ 2, পিচ 3, এই পিচ 1 ছাপ'জ পিচ 2, পিচ 3, এইটো কি হ'ব? এই এংগল কেইটা মিলি কিমান হ'ল? 180 ডিগ্ৰী, হয়নে? 180 ডিগ্ৰী ষ্ট্ৰেট লাইন। ষ্ট্ৰেট লাইনৰ কিমান হয়? এংগল কিমান হয়? 180 ডিগ্ৰী। আৰু এংগলটো জানো, যেতিয়া দুটা লাইন জইন হয় এই এটা পইণ্টত, এই মাজৰ এইখিনিক কি কয়? এংগল, হয়নে? অলপ ব্ৰাছ আপ হৈ গ'ল। এংগল আৰু কি হয়? পেৰেলেলগ্ৰাম বা ৰেক্টেংগুলাৰ কি হয়? এংগল কেইটাৰ চাম কি হয়? যদি এ বি চি ডি থাকে, তো এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি প্লাছ এংগল ডি ইজ ইকুৱেলছ টু 360 ডিগ্ৰী। ট্ৰাইংগলৰ কি হয়? 180 ডিগ্ৰী। আৰু এই ৰেক্টেংগুল বা এইবিলাকৰ পেৰেলেলগ্ৰামৰ কি হয়? এংগলছ কেইটা 360 ডিগ্ৰী। গম পালা? তাৰপিছত এংগল মেজাৰমেণ্টৰ কি? বেচিকেলি আমাৰ ইয়াত তিনিটা মেজাৰমেণ্ট আছে। এটা হ'ল সেক্সাডেচিমেল, যোনটো ব্ৰিটিছ চিষ্টেম বুলি কোৱা যায়, ব্ৰিটিছ চিষ্টেম। এটা হ'ল তোমাৰ ফ্ৰেঞ্চ চিষ্টেম, এটা আছিল ফ্ৰেঞ্চ চিষ্টেম, এইটো হ'ল কি আছিল? চেণ্টিচিমেল, আৰু এটা হ'ল চাৰ্কুলাৰ, হয়নে? এই তিনিটা চিষ্টেম অফ মেজাৰমেণ্ট অফ এংগলছ। চ' ফাৰ্ষ্ট চিষ্টেমত মানে ব্ৰিটিছ চিষ্টেমত কি ধৰণে কৰা যায়, এংগলছৰ নাম বা কি? ব্ৰিটিছ চিষ্টেমছত কি হয়? যদি ছাপ'জ এই 90 ডিগ্ৰী ন, এই 90 ডিগ্ৰীটো ল'লোঁ, 90 ডিগ্ৰী ল'লোঁ। 90 ডিগ্ৰীটোক যদি আমি 90 ইকুৱেল পাৰ্টছত ভগাই দিওঁ, ছাপ'জ এই 90 ডিগ্ৰী, এইটোক আমি 90 ইকুৱেল পাৰ্টছত যদি ভগাই দিওঁ, সেই এটা পাৰ্টছক কি বুলি ক'ম? ডিগ্ৰী। যদি সেই ডিগ্ৰীটোক আমি ডিভাইড কৰোঁ 60 ইকুৱেল পাৰ্টছত, সেই বস্তুটো কি হ'ব? মিনিট।
সেই মিনিটটোক যদি আমি ডিভাইড কৰোঁ বা আমি ভাঙি দিওঁ 60 ইকুৱেল পাৰ্টছ আমি কি পাম সেকেন্ডস মানে 90 ডিগ্ৰী এটা যদি 90 ইকুৱেল পাৰ্টছত আমি ডিভাইড কৰোঁ তেতিয়া কি এটা কি পাম আমি ডিগ্ৰী সেই ডিগ্ৰীটোক 1 ডিগ্ৰী সেই 1 ডিগ্ৰীটোক যদি আমি 60 ইকুৱেল পাৰ্টছত মনত ৰাখিবা 60 90 নহয় দে 60 ইকুৱেল পাৰ্টছত যেতিয়া আমি ডিভাইড কৰিম তেতিয়া পাম মিনিট মানে 1 মিনিট পাম আৰু 1 মিনিটক যদি আমি 60 এবাৰ ডিভাইড কৰোঁ তেতিয়া আমি কি পাম 1 সেকেন্ড গম পাইছা 1 মিনিট এটা সেকেন্ডছৰ হ'ল দুটা এটো হ'ল হেৰি এটো ডিগ্ৰী ক্যালকুলেশন ডিগ্ৰী তাৰ কেতিয়াবা আহিব পাৰে 57 ডিগ্ৰী 3 মিনিটস 4 সেকেন্ডস ইয়াতে আছে ক'বাত 56 ডিগ্ৰী কেনেকুৱা নেক্সট ফ্ৰেঞ্চ সিস্টেমত কি হয় ফ্ৰেঞ্চ সিস্টেমত কি হয় এই যদি 90 ডিগ্ৰীটো আমি 100 ইকুৱেল পাৰ্টছত ডিভাইড কৰোঁ 100 তে সেই এটা পাৰ্টক কি কোৱা যাব 1 পাৰ্টক কি কোৱা যাব মিনিট সেই 1 মিনিটটোক যদি আমি 100 বাৰ ডিভাইড কৰোঁ হেতু হ'ব সেকেন্ড গম পাইছা ইয়াত কি আছিল এটুক 90 বাৰ ডিভাইড কৰিম তাৰ পিছত তাৰ হেতু হয় 1 ডিগ্ৰী 1 ডিগ্ৰীটোক যদি আমি মই তোমালোকক এটা স্কিপ কৰিলো গ্ৰেড আছে এটু 1 পাৰ্টটোক কয় গ্ৰেড হা গ্ৰেড এটাকে ভাবিছো আচ্ছা তাত কি হয় ফ্ৰেঞ্চ সিস্টেমত কি হয় যদি এটা 90 ডিগ্ৰীক আমি 100টা পাৰ্টক ডিভাইড কৰোঁ তাৰ এটা পাৰ্টক কি কোৱা যাব তাৰ 1 পাৰ্টক কি কোৱা যাব গ্ৰেড এই 1 গ্ৰেডক যদি আমি 100 ইকুৱেল পাৰ্টছত ডিভাইড কৰোঁ হেতু কো মিনিট হেতু মিনিটক যদি 100 ইকুৱেল পাৰ্টছত কাটো তেতিয়া আমাৰ কি কোৱা যাব সেকেন্ডস ব্রিটিশ সিস্টেমত কি হয় কি কয় যায় যে 90 ডিগ্ৰীটোক যদি আমি 90 ইকুৱেল পাৰ্টছত ডিভাইড কৰোঁ সেই এটা পাৰ্টক কি কোৱা যাব ডিগ্ৰী এই এটা ডিগ্ৰীক যদি আমি 60 বাৰ ডিভাইড কৰোঁ তাৰ এটা পাৰ্টক কি কোৱা যাব মিনিট সেই মিনিটক যদি আমি 60 ইকুৱেল পাৰ্টছত ডিভাইড কৰোঁ তেতিয়া আমি কি পাম সেকেন্ডস সার্কুলার সিস্টেম সার্কুলার সিস্টেম বেসিক্যালি কি হয় য'ত ৰেডিয়ান্স তোমালোকে শুনিছা ন ৰেডিয়ানৰ কথা এই ৰেডিয়ানটো তাত আহে ৰেডিয়ানৰ কি হয় মানে 1 ৰেডিয়ান মানে কি হয় যদি এটা সার্কেল একচুয়ালি তো সেক্টর হয় সেক্টর কাক কয় এটা যদি হোল সার্কেলৰ এটা পার্ট লওঁ আমি এই পার্টটোক কি কোৱা যায় সেক্টর মনত ৰাখিবা সেক্টর এইটো ইয়াত কি হয় 1 ৰেডিয়ান কি হ'ব এই ডিগ্ৰীটো 1 ৰেডিয়ান কেতিয়া হ'ব যেতিয়া this is equals to this and this length মানে সার্কামফারেন্সৰ এই যোনটো আর্ক এই বস্তুটোক আর্ক ক'ব এই গুটেটোক সার্কামফারেন্স কয় সেক্টৰৰ এই যোনটো সেক্টৰ হয় সেক্টৰৰ যোনটো সার্কামফারেন্স আহিব এটুক কয় আর্ক গম পালা সেই আর্কটোৰ লেংথ কিমান হ'ব ইকুৱেলছ টু ৰেডিয়াস এই যোনটো ৰেডিয়াস এইটো যোনটো ৰেডিয়াস সাপোজ 1 মিটাৰ এইটো 1 মিটাৰ এই যোনটো সার্কামফারেন্স হ'ব ন এই সার্কামফারেন্সৰ এই যোনটো সার্কামফারেন্স এই পাৰ্ট যোনটো আর্ক বুলি কোৱা আছে আর্কটোৰ লেংথটো হ'ব 1 মিটাৰ এই তেতিয়া যোনটো এংগেল ফৰ্ম কৰা যাব এটুক কয় 1 ৰেডিয়ান আৰু ৰেডিয়ানৰ ক্ষেত্ৰত কি হয় পাই ৰেডিয়ান ক্যালকুলেশনস আছে পাই ৰেডিয়ান ইজ ইকুৱেলছ টু 180 ডিগ্ৰী বুলি কোৱা যায় পাই ৰেডিয়ান কেনেকৈ হয় টুৱাইস পাই আৰ হয়নে টুৱাইস পাই আৰ মানে 360 ডিগ্ৰী টুৱাইস পাই আৰ মানে কি সার্কামফারেন্স এই সার্কামফারেন্সটো 360 ডিগ্ৰী হয়নে ন এটো যদি 1 ৰেডিয়ান 360 ডিগ্ৰী সো পাই ইজ ইকুৱেলছ টু কি হয় 360 divided by 2 is equals to 180 degree গম পালা নে এটো যদি ইয়াৰ টুৱাইস পাই আৰ ইনটু এই ৰেডিয়ানটো যদি কৰোঁ তেতিয়া আমি 360 ডিগ্ৰী পাম নে
এইটো পাওঁ নে টুৱাইচ পাই আৰ কি হয় পাই ডি সাৰ্কামফাৰেন্সৰ হয় নে নহয় সো সাৰ্কামফাৰেন্সৰ যেতিয়া এংগলছ কিমান এংগল এই গোটেই এংগলটো 360 ডিগ্ৰী হয় নে এই গোটেই এংগলটো 360 ডিগ্ৰী হয় নে সো ইয়াৰ এটা পাৰ্ট কি হয় পাই ৰেডিয়ান সো টুৱাইচ পাই আৰ ইকুৱেলছ টু 360 ডিগ্ৰী আৰু 360 ডিগ্ৰী টুৱাইচ পাই লগত ডিভাইড কৰা সৰি মাল্টিপ্লাই কৰা তো এই গোটেইটো সামৰি লয় তো গোটেইটো সামৰি ললে কি হ'ব 360 ডিগ্ৰী হয় নে আৰু 360 ডিগ্ৰী তেতিয়া হলে টুৱাইচ পাই 1 ৰেডিয়ানৰ পৰা লওঁ তো পাই ভ্যালু কিমান পাম 180 সো পাই ৰেডিয়ান ইজ ইকুৱেলছ টু 180 ডিগ্ৰী সো এক ৰেডিয়ানৰ ভ্যালু আমি ওলাও ডিগ্ৰীত ৰেডিয়ান টু ডিগ্ৰী মানে পাই ৰেডিয়ান আমি পালো পাই ৰেডিয়ান ইজ ইকুৱেলছ টু 180 ডিগ্ৰী পাইৰ ভ্যালু আমি জানো 22/7 হয় নে ৰেডিয়ান ইজ ইকুৱেলছ টু 180 ডিগ্ৰী সো এইটো কিমান হ'ব 1 ৰেডিয়ান ইউনিটাৰী মেথড বুলি কোৱা যায় এইটো বস্তু ইয়াত তলত আহি যাব হয়নে 180 ডিগ্ৰী তলত আহিলে কিমান হ'ব 22/7 সো ইয়াৰ ভ্যালু কিমান হয় 57.3 ডিগ্ৰী মানে 1 ৰেডিয়ান দেখি আছে নে 1 ৰেডিয়ান is equals to 57.3 degree আৰু ডিগ্ৰী টু ৰেডিয়ান কিমান হ'ব একে পাই ৰেডিয়ান is equals to 180 আমি জানো হয়নে পাইৰ ভ্যালু কিমান হয় 22.7 ৰেডিয়ান equals to 180 degree so আমাক 1 degree লাগে so implies 1 degree is equals to a 180 টো তলত আহি যাব 22/7 into 180 degree হয় নে so ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু হল ইয়াতে লিখি দিম 1 degree is equals to 0.01745 ৰেডিয়ান গম পালা তো মনত ৰাখিলা যে 1 ৰেডিয়ানৰ ভ্যালু হল 57.3 ডিগ্ৰী মানে এই যোনটো ডিগ্ৰী 1 ৰেডিয়ান ডিগ্ৰী ফৰ্ম কৰি আছে ন তাৰ ভ্যালুটো হল এই এংগলটো হল ডিগ্ৰীৰ ক্ষেত্ৰত কিমান হ'ব 57.3 ডিগ্ৰী সো আৰু 1 ৰেডিয়ান মানে এক সৰি আমাৰ যোনটো এই 1 ডিগ্ৰী ইয়াত ওলাই ন এই ৰেডিয়ানৰ ক্ষেত্ৰত কিমান হ'ব 0.01745 ৰেডিয়ান গম পাইছা এটা যদি কোনবা কনভাৰ্ট কৰিব তো ইটো তুমি ডাইৰেক্ট এনেকানো কৰিব পাৰা ডাইৰেক্ট মাল্টিপ্লাই কৰি দিব পাৰা যিমান ৰেডিয়ান লাগে বা যিমান ডিগ্ৰী লাগে ইটো দি মাল্টিপ্লাই কৰি দিলা ৰেডিয়ানত আহিব আনসাৰটো ডিগ্ৰীত আহিব গম পালা তাৰছত নেক্সট কনসেপ্ট আমি ইবিলাক ইটো কনসেপ্টটো আমি তো জানোগে 8 9 ত পাইছিলো ইটো হল রাইট এঙ্গেল ট্রায়াঙ্গেলত কি হয় রেশিওস এন্ড সাইডস নো সো ইট আমি যদি ইটো এঙ্গেল লও ইটো রাইট এঙ্গেল ট্রায়াঙ্গেলত ইটো এঙ্গেল আমি যদি চাও থিটা সো এইডাল কি হ'ব বেকা কৰি যোনটো আছে ইডাল হল হাইপোটেনিউস হয় না স্পেলিংটো ভুল হৈছে নেকি হাইপোটেনিউস ইটো যেটা হাইপোটেনিউস বেস সদায় তলৰ ফালে থাকে হয়নে এই এঙ্গেলৰ তলৰ লাইনডাল কি হ'ব ইটো হ'ব বেস আৰু এইটো এঙ্গেলৰ অপোজিটটো কি আছে 90 ডিগ্ৰী কৰি আছে হয়নে সো আমি জানো পারপেন্ডিকুলারত 90 ডিগ্ৰী থাকে সো ইটো হল পারপেন্ডিকুলার গম পালা ইটো হাইপোটেনিউস এই পারপেন্ডিকুলার আৰু বেসটো চেঞ্জ হ'ব কোনটো এঙ্গেল তুমি চাই আছা এই এঙ্গেলটোৰ কাৰণে ইটো হাইপোটেনিউসটো চেঞ্জ নহয় বাৰু এই এঙ্গেলটোৰ কাৰণে ইটো হাইপোটেনিউস বেকা হৈ আছে এই এঙ্গেলৰ বেস সদায় তলৰ ফালে থাকে হয়নে সো ইটো এঙ্গেলৰ তলৰটোত কি হ'ব বেস ইয়াৰ অপোজিটটো হ'ব পারপেন্ডিকুলার কাৰণ এই ডিগ্ৰীটো পারপেন্ডিকুলার এতিয়া যদি আমি এই এঙ্গেলটো লওঁ সেম ট্রায়াঙ্গেল আমি ইটো এঙ্গেলৰ জায়গাত ইটো লৈছো তেতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব হাইপোটেনিউস হ'ব ইটো ইয়াৰ তলৰটো হল বেস কাৰণ কিয় এঙ্গেলৰ তলৰ লাইনডাল হ'ব বেস ইয়াৰ অপোজিটটো হ'ব পারপেন্ডিকুলার গম পালা যোনটো এঙ্গেল চাই আছা হিটো ৰিলেটিভ হ'ব ইটো এঙ্গেল চাই আছা তেতিয়া হলে ইটো বেস হ'ব ইটো এঙ্গেল চাই আছা ইটো বেস হ'ব জাস্ট মনত ৰাখিবা এঙ্গেলৰ তলৰটো হ'ব বেস গম পাইছা চেঞ্জ হ'ব কি হিচাপে তুমি এঙ্গেলটো চাই আছা তাৰছত আমি sin cos থিটা এইবিলাক পাইছিলো নহয় সো sin
তাৰ একচুৱেল নেমবিলাকতো সাইন কস টেনজেন্ট কসেক সেকেন্ড কোটেনজেন্ট কিন্তু আমি সাইন কস থিটা এনেকৈ ৰাখিম তোমালোকে মনত ৰাখিব পাৰা যে সাইন থিটা কি বুলি কওঁ আমি লিখোঁ সাইন থিটা কোসাইন থিটাক আমি লিখোঁ কস থিটা হয়নে টেনজেন্ট থিটাক আমি লিখোঁ টেন থিটা থিটাটো কি জানানে এই এংগেলটো হা তাৰপিছত কোসেকেন্ড থিটাক আমি লিখোঁ কোসেক থিটা তাৰে পিছত আৰু কি আছে সেকেন্ড থিটাক আমি লিখোঁ সেক থিটা কোটেনজেন্ট থিটাক আমি লিখোঁ কট থিটা হয়নে আমি এইটোত পাই থৈছোঁ এইকেইটা কিন্তু আমি লিখিম কি এইকেইটা হয়নে যেতিয়া আমি সামছ কৰিম এইকেইটাহে লিখিম সাইন কস কাৰণ এইটো লিখি থাকিলে আমাৰ মেথছততো লিখাৰ হেৰি নহয় ন কেলকুলেশ্যনছ হয় চ' এইকেইটা আমি লিখিম সাইন কি হয় সাইন থিটা পারপেন্ডিকুলার বাই বেস হয়নে আমি কেনেকৈ মনত ৰাখিম সাম পিপল হেভ কাৰ্লি ব্লেক হেয়াৰ হয়নে সাইনৰ কি হয় এক মিনিট মই হেৰি কৰিম সাইন থিটা কি হ'ল পারপেন্ডিকুলার বা হাইপোটেনিউজ সরি বেস না সাম পিপল হ্যাভ হয়নে কার্লি ব্ল্যাক হেয়ার এনেকৈ মনত মানে সাম পিপল হ্যাভ কার্লি ব্ল্যাক হেয়ার তাৰপিছত টেনজেন্টকে টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক এইটো কি মানে টেন থিটা সরি সাইন থিটা কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিউজ কস থিটা মানে বেস বাই হাইপোটেনিউজ টেন থিটা মানে পারপেন্ডিকুলার বাই বেস এটা টেন থিটাটো কেনেকৈ ওলাব পাৰি সাইন থিটা ডিভাইডেড বাই কস থিটা হৈ যায় টেন থিটা হয়নে টেন থিটা কি হয় সাইন থিটা বাই কস থিটা সো সাইন থিটা আমাৰ কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিউজ কস থিটা কি আছিল বেস বাই হাইপোটেনিউজ কাটি গ'ল সো বি বাই পি বাই বি এইটোৱে পালোঁ হয়নে চ' তোমালোক মনত ৰখাৰ কাৰণে এই তিনিটা মনত ৰাখিলে হ'ল বাকী তাৰ অপজিট কেইটা গম পালা সাইন থিটা মানে কি পারপেন্ডিকুলার বা হাইপোটেনিউজ মানে সাম পিপল হ্যাভ কস থিটা মানে কস থিটা মানে বেস বা হাইপোটেনিউজ কার্লি ব্ল্যাক হেয়ার টেন থিটা মানে perpendicular by base turns permanently black এইটো মনত some people have curly black hair turns permanently black এইকেইটা মনত ৰাখিলে হ'ল এই তিনিটাৰ পৰা বাকী তিনিটাও আমি পাই যাম কেনেকৈ যোনটো কসেক থিটা আছিল সেইটো কি হয় 1 বাই সাইন থিটা হয়নে যোনটো কট থিটা আছিল তাৰ এইটো হয় 1 বাই টেন থিটাটো উল্টাই দিলে কট থিটা হৈ যাব সেক থিটাটো কি আছিল 1 বাই কস থিটা হয়নে উল্টাই গৈ থাকিলে হ'ল এই প্ৰথম তিনিটা মনত ৰাখিলে তাৰ অপজিট কেইটা হ'ল ইটোৰ অপজিট সেক থিটা ইটোৰ অপজিট কট থিটা ইটোৰ অপজিট সেক থিটা গম পালা সাইন থিটাৰ অপজিট কসেক টেনৰ অপজিট কট কসৰ অপজিট সেক বাস এইকেইটা মনত ৰাখিলে হৈ গ'ল এতিয়া তাৰ পিছত আহোঁ এংগলছ এই কিমান এংগেল হ'ব চ' কিছুমান এংগেল মনত ৰাখিলে হ'ল বাকী যোনবিলাক ইণ্টিগ্ৰেটেড এংগলছ থাকে সেইবিলাকত তোমাৰ মনত থকাৰ দিগদাৰ হৈ যায় সেইবিলাকৰ কাৰণে চাৰ্ট দিয়া যাব চ' আমি কেইটামান কি মনত ৰাখিম 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তাৰে পিছত আছিল 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী চ' সাইনত কি হ'ব সাইন থিটা সাইন 0 মনত ৰাখিবা এনেকৈ sin 0 0 sin 30 1 by 2 so কি আছে sin 0 0 sin 30 1 by মানে half sin 45 1 by root 2 sin 60 root 3 by 2 আৰু sin 90 1 0 half 1 by root 2 root 3 by 2 1
কস থিটাত কি হ'ব ইফালৰ পৰা লিখি যোৱা ইফালৰ পৰা ইফালৰ পৰা লিখি গ'লে 130√3/2 45 1/√2 60 1/2 আৰু 90 0 ডিফাৰেন্সটো গম পালা খালি সাইনটো মনত আৰু এইটো ক্ষেত্ৰত কি 30 40 এই যোনটো এই পাৰ্টিকুলাৰ এংগল ইয়াৰ মাজৰ এংগলবিলাকৰ কাৰণে কি হ'ব তুমি বহুত ইণ্টাৰপোলেশ্যন সলিউশ্যন কৰিব পাৰি কিন্তু তোমালোকৰ যদি ইন কেছ আহেও তোমালোকক ডিগ্ৰী কেইটা দিয়া যাব গম পালা কিন্তু বেসিক্যালি এই কেইটা মনত ৰাখিল 30 0 30 45 60 90 এই কি পাঁচটা 1 2 3 4 5 এই পাঁচটা এংগেলৰ ভ্যালু কেইটা মনত ৰাখিল sin 0 যদি আহে ডাইৰেক্ট 0 sin 30 half sin 45 1/√2 sin 60 √3/2 আৰু sin 91 আৰু cosৰ ক্ষেত্ৰত কি হ'ব ইফালৰ পৰা উল্টা লিখি গ'লে ইটো ইফালে লিখা না উল্টা কৰি লিখি গ'লে 1√3/2 1/√2 এটো সেমে হ'ব এটা হাফ আৰু 0 মানে cos 90 is 0 গম পালা তাৰপিছত tan থিটাৰ ক্ষেত্ৰত কি হ'ব এই দুটা ডিভাইড কৰি যোৱা 0 হ'ব হয়নে এই দুটা ডিভাইড কৰিলে 0 ডিভাইডেড বাই 1 0 ইটো ডিভাইড কৰিলে কি হ'ব 1/√3 ইটো ডিভাইড কৰিলে কি হ'ব 1 হয়নে 1/√2 ডিভাইড কৰিলে 1 হ'ব এই দুটা ডিভাইড কৰিলে কি হ'ব √3 হয়নে √3 এই দুটা ডিভাইড কৰিলে কি হ'ল 1 ডিভাইডেড বাই 0 কিমান হয় ইটস ইনফিনিটি এনিথিং ডিভাইডেড বাই 0 ইজ ইনফিনিটি হয়নে তাৰ পিছৰ কেটা কি হ'ব তেতিয়া হলে এটোটো পালো তাৰ পিছৰ কেটা কি হ'ব ইয়াৰ পিছত কি আছে cosec থিটা তো আমি কি জানো ইয়াৰ অপোজিট হয়নে তাৰ মানে কি 1/0 মানে কি ইনফিনিটি 1/2 মানে 2 ইটোৰ কি হ'ব √2 ইটোৰ কি হ'ব 2/√3 আৰু 1 উল্টাটো কি হ'ব 1 হয়নে sec থিটাত কি হ'ব ইটোৰ উল্টা 1 ইটোৰ উল্টাৰ কি হ'ব 2/√3 ইটোৰ উল্টাত কি হ'ব √2 সৰি ইয়াত মই √3 হয়নে ইটোৰ উল্টাত কি হ'ব 2 আৰু ইটোৰ উল্টা 1/0 কিমান হ'ব ইনফিনিটি তাৰপিছত আমাৰ থাকিলে কি আছে cot থিটা কি tan টো উল্টাই দিয়া ইটো ইনফিনিটি হৈ গ'ল 1 ডিভাইড বাই 0 হৈ গ'ল ইটো হ'ল √3 ইটো উল্টাই দিলে 1 √3 ইটো উল্টাই দিলে কিমান হ'ব 1 উল্টাই দিলে 1 এ হ'ব না 1 ডিভাইডেড বাই 1 ইটো দিলে কিমান হ'ব 1/√3 আৰু ইটো ইনফিনিটি 1/infinity is infinity 1/infinity is 1 divided by infinity so our next কি কনসেপ্ট আছে আৰু next তোমালোকে এটা বস্তু তোমালোকৰ ফালৰ পৰা মনত ৰাখিবা is এইখিনি এই এংগেল কেটা মনত ৰাখিবা ইয়াৰ মই আধা আধিটো দিছোৱে ইকেটা মনত ৰাখিবা যেনেকৈ কি কিছুমান যেনে ইম্পৰ্টেন্ট আছে sin square দেখি আছে নে sin square theta plus cos square theta equals to 1 হয়নে 1 plus tan square theta equals to sec square theta এইবিলাক অপাৰেশনছত তোমাৰ সাম যদি আছে দি দিম বাৰু 1 plus cos square theta is equals to cosec square theta sin 2 theta is equals to 2 sin theta cos theta একেটা তুমি এখন কাগজত লিখি লবা এখন কাগজত লিখি টেবুলত থৈ দিবা সো এখন ডেইলি চাই থাকিলে এখন মনত হৈ যাব গম পালা এই পার্টিকুলার টেবুলখন যদি তোমালোকৰ নাইও স্ক্রিনশট মাৰি লবা বা নেটত ইজিলি अवेलेबल আছে তাৰ পৰা চাই হলে ইটো মনত ৰাখিবা হা তাৰ পিছত এটা কনসেপ্ট আহে ইজ ASTC কনসেপ্ট ASTC ইয়াত মানে কি হয় ইয়াত আমি পাইছো ন এটো ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট গ্রাফ এটা যদি আমি গ্রাফক এনএন কাটি দিও এখন কাগজ এটা চাৰিটা ভাগত যদি এনএন কাটি দিও কি হ'ব প্ৰথম ভাগটো কি হ'ব ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট সো ফার্স্ট কোয়াড্রেন্টটো কি হ'ব এ মানে অল এংগলস আর পজিটিভ ইয়াত যিমান এংগল থাকিব
ইয়াত কি হ'ব অল এংগলছ আৰ পজিটিভ মানে ইয়াত যিমানকেইটা এংগেল ইয়াত পৰিব ইয়াত পজিটিভ হ'ব চাইন হ'ব ইয়াত চাইনৰ এংগেলটো পজিটিভ হ'ব কিন্তু বাকীকেইটা এংগেল নেগেটিভ হ'ব ইয়াত টেনৰ এংগেলটো পজিটিভ হ'ব বাকীকেইটা এংগেল নেগেটিভ হ'ব ইয়াত কছৰ এংগেলটো পজিটিভ হ'ব বাকীকেইটা নেগেটিভ হ'ব আৰু কিবা এটা আইডিয়া পালানে ASTC বুলি কয় ASTC কৰি মনত ৰাখিবা ইয়াত অল এংগলছ আৰ পজিটিভ ইয়াত খালি চাইনৰ এংগেল পজিটিভ বাকীকেইটা নেগেটিভ ইয়াত পৰিলে টেনৰ এংগেলটো পজিটিভ বাকীকেইটা নেগেটিভ আৰু ইয়াত পালে কছৰ এংগেলটো পজিটিভ বাকীকেইটা নেগেটিভ সাপোজ ধৰি লোৱা cos 95 cos 95 টো কেনেকৈ লিখিব পাৰোঁ cos 90 plus 5 cos 90 plus 5 হলে কি হৈ যাব sin 5 গম পালা sin 5 বা আৰু কি ধৰণে লিখিব যদি 90 ডিগ্ৰী আহি যায় ন সাপোজ যিকোনো অপাৰেশ্যন সাপোজ ইয়াত যেনেকৈ cos 98 সাপোজ 98 ডিগ্ৰী এইটো আমি কেনেকৈ লিখিব পাৰোঁ sin 98 ডিগ্ৰী কি না sin 90 plus 8 ডিগ্ৰী হয়নে since 90 ডিগ্ৰী আছে 90 plus so 90 হলে কি হ'ব ইয়াৰ ভ্যালুটো চেঞ্জ হৈ যাব টু cos 8 ডিগ্ৰী তো cos 8 ডিগ্ৰীৰ ভ্যালুটো তুমি হয় ইন্টাৰপোলেশনত ওলাব পাৰে নহলে ভ্যালুটো দিয়া ৰাখিব পাৰে আৰু এইটো পজিটিভ কিহৰ কাৰণে ইয়াত সাইনৰ ভ্যালু পজিটিভ হয়নে তার পিছত যদি sin 1 একে sin 98 ডিগ্ৰীটোৱে যদি আমি sin 180 ডিগ্ৰী মাইনাস কিমান হ'ব কিমান 1 কথা ইউজ কৰিব ইচ্ছা নাই 180 minus 98 82 সো ইয়াত কি হ'ব 82 কাৰণ কি 82 180 minus 82 কৰিলে 98 হয় একে ইয়াত 98 টো কেনে 98 টো আমি কি ধৰি লিখিব 90 plus 8 180 ডিগ্ৰী since 180 আছে নহয় ইটো সাইনে থাকিব সাইন আৰু সাইনৰ ভ্যালুটো ইয়াত পজিটিভ 82 কিবা আইডিয়া পালানে মানে কি যদি আমি 90 minus something কৰো suppose sin 90 minus something তেতিয়া হেতুত sin টো কি হৈ যাব cos হৈ যাব আৰু যদি sin টোক আমি 180 ডিগ্ৰী minus something কৰো তো হেতু sin এ থাকিব মানে তাৰ sin টো cos লৈ হেই নহয় সিমিলাৰলি cos ৰ ক্ষেত্ৰতো তেনেকুৱা cos টো যদি 90 plus something কৰো তেতিয়া হেতু sin লৈ যাব কিন্তু cos 180 ডিগ্ৰী minus something যদি কৰো তেতিয়া হেতু হেৰিয়ে থাকিব এটো কি কয় cos এ হৈ থাকিব cos something হৈ যাব কিবা এটা আইডিয়া পালানে এবাৰ চোৱা তাতে আৰু ভালকে ক্লিয়াৰ হ'ব বাকি আৰু কি আছে পঢ়াব লগা ইয়াত তোমালোকৰ আছে ফাৰ্স্ট কোৱাড্ৰেন্ট এংগল অফ 90 ডিগ্ৰী চোৱা 90 ডিগ্ৰী 90 minus theta is cos theta cos 90 minus theta is sin theta tan 90 minus cot theta মানে cot theta হ'ব cot 90 minus theta tan theta গম পালা এটো হল ফার্স্ট কোয়াড্রেন্টৰ কাৰণে মাইনাস গম পালা কিহৰ কাৰণে ইয়াত এই গোটেকেটা ফার্স্ট কোয়াড্রেন্টত আমাৰ কি আছিল ফার্স্ট কোয়াড্রেন্টত যদি এইসা 90 minus theta 8 সরি ইয়াত 90 minus 90 কৈ সৰু হয় নে সো যিকোনো অপাৰেশন যি ন যিকেটা এংগেল গোটেকেটা এংগেল পজিটিভ সো 90 minus theta মানে ইয়াত যদি 180 দিয়া থাকিলেতেন 180 minus theta এটা সাইন টো পজিটিভ হলেতেন বাকি এটা নেগেটিভ হলেতেন গম পালা কিবা এটা আইডিয়া পালানে মানে কি ইয়াত কি কোৱা গৈছে এইটো এংগেলত মানে কি ইয়াত গুটেকেটা এংগেল পজিটিভ হ'ব যিকোনো অপাৰেশনস কৰি যদি এংগেলটো ইয়াত আনিব পৰা তেতিয়া পজিটিভ হ'ব ইয়াত যদি আহে তেতিয়া হল ইয়াত সাইনটো খালি পজিটিভ হ'ব ইয়াত হলে tan পজিটিভ হ'ব সাইন মানে কি সাইনৰ ইনভার্সটো পজিটিভ হ'ব কাৰণ চোৱা পজিটিভ আৰু 1 পজিটিভৰ ভ্যালু সদায় পজিটিভে থাকিব ন দুটা পজিটিভে থাকিব
হয়নে নাই +4 আৰু যদি ইয়াক ইনভাৰ্স কৰি দিয়া কি হ'ব 1/+4 তেতিয়া কিমান হ'ব এইটোতো পজিটিভে থাকিলে এইটো পজিটিভ থাকিলে এটাও পজিটিভ থাকিল ঠিক তেনেকে সাইন এইটো সাইন তো সাইনৰ অপজিটটো কি কসেক টেনৰ অপজিটটো কি কট কসেকৰ অপজিটটো কি সেক হয়নে সো এইকেইটা ইয়াত পজিটিভ সো সাপোজ এটা এংগেল আছে ইটো যেনেকে সাপোজ সাইন 98 ডিগ্ৰী সাইন 98 ডিগ্ৰী মানে কি আমি 90 + 8 লিখিব পাৰো হয়নে সরি 90 + 8 লিখিব পাৰো 90 + 8 মানে কি 90 + 8 ইফালে গ'ল নে ইফালে গ'ল হয়নে যেতিয়া 90 আহিব নহয় সেটা ইফালৰ পৰা ইফালে যাব বা ইফালৰ পৰা ইফালে যাব চেঞ্জ হৈ যায় সাইন টু কস হ'ব কস টু সাইন হ'ব টেন টু কট হ'ব তেনেকুৱা হয় কিন্তু 180 প্লাস মাইনাস কৰা বা 360 প্লাস মাইনাস কৰা তেতিয়া চেঞ্জ নহয় সাইন সাইনে থাকিব কস কসে থাকিব টেন টেনে থাকিব খালি প্লাস মাইনাস কেটাৰ ডিফাৰেন্স এটা আহে কিবা এটা ধৰিব পাৰিছানে যে আচ্ছা সাইন ইয়াত আছে সাইন 90 ডিগ্ৰী 90 minus theta sin 90 minus theta মানে কি sin to বাদ দিয়া 90 minus theta 90 minus theta so ইয়াত আছে নে গুটেটো ইয়াত আছে ইয়াত গুটে কেটা এংগেল পজিটিভ সো মনত ৰাখিবা যেতিয়া 90 minus বা 90 plus something হয় ন তেতিয়া হিটু sin to cos লৈ যাব cos to sin লৈ যাব tan to cot লৈ যাব আৰু তেনেকান cot to tan লৈ যাব কিন্তু যদি 180 বা 360 ডিগ্ৰী থাকে ন ইয়াতো 90 বা 270 ডিগ্ৰী থাকিলে ইয়াত যদি 180 বা 360 মাইনাস বা প্লাস সামথিং ডিগ্ৰী থাকে ন তেতিয়া কি হয় cos চেঞ্জ না cot চেঞ্জ হয় বুজিলা ঠিক সিমিলারলি যদি আমি কৰো cos 180 ডিগ্ৰী মাইনাস কিমান হ'ব 45 suppose কি দিম minus suppose 45 ডিগ্ৰী দি দিম 180 ডিগ্ৰী minus 45 তেতিয়া হলে কি হ'ব ইটো cos 45 এ হ'ব কিন্তু since ইটো কিহত পৰিব সেকেন্ড কোয়াড্রেন্ট পৰিব নে 180 minus 45 so 180 minus 45 ইফালে গল ইয়াত কি ইয়াত খালি সাইন পজিটিভ হয় না ইয়াত সাইন পজিটিভ সো ইয়াত কি হ'ব cos since ইটো cos ইটো হ'ব নেগেটিভ ইটো মনত ৰাখিবা খালি ইয়াত অল পজিটিভ ইয়াত সাইন আৰু cosec পজিটিভ ইয়াত tan আৰু cot পজিটিভ cosec আৰু সৰি sec আৰু cos পজিটিভ ইয়াত ASTC সো যদি এটা এংগেল আমাৰ পৰি আছে সাপোজ ইয়াত আৰু এটা দি দিম tan 180 ডিগ্ৰী সাপোজ এটো কি লিখো ৰবা ডাইৰেক্ট এটা যদি আমাৰ তাত দিয়ে 10 to 25 মানে কি হয় আমি কেনেকান ভাঙিব পাৰো 10 180 plus 45 আৰু কি ধৰণে ভাঙিব পাৰো 270 plus 40 minus 45 হয়নে সো 10 সো 10 to 25 ক আমি কি ধৰণে দিব পাৰো 10 180 plus 45 so 10 180 plus 45 so 180 plus 45 so ইয়াত 10 পজিটিভ so ইয়াত কি হ'ব 10 45 ডিগ্ৰী answer to 1045 ডিগ্ৰী মানে 1045 ডিগ্ৰী answer to কিমান হয় 1 হয়নে so ইয়াৰ answer to হ'ল 1 একে 10 225 ডিগ্ৰীক আমি কি ধৰণে লিখিব পাওঁ 10 273 ডিগ্ৰী মাইনাস কিমান হ'ব 45 ডিগ্ৰী হয়নে 10 275 ইটো 270 ইটো মানে ইটো 0 ডিগ্ৰী বা 360 ডিগ্ৰী ইটো 90 ডিগ্ৰী 180 ডিগ্ৰী 273 ডিগ্ৰী 0 বা এনেকান মনত ৰাখা 0 90 180 270 360 0 90 180
270 360 সো আমি ইয়াত কি কৰিলো 180 প্লাস 45 এই সেম এঙ্গেলটো 10 225 180 প্লাস 45 কৰিলে এই দুটা প্লাস কৰিলে 225 হয় না সো আমি কিলো 180 প্লাস 45 হিসাবে লিখলো 180 প্লাস 45 সো 10 পজিটিভ আৰু সিন্স 180 আছে বা 180 থাকাৰ কাৰণে কি বা 0 থাকিলে আচ্ছা 0 বাদ দিয়া সিন্স 180 আছে ন 180 থাকাৰ মানে কি 10 টু কতলৈ কনভার্ট নহয় কম পালা তো 10 will be 10 140 এই 45 so 45 ডিগ্ৰী টো আহি গ'ল সো 10 45 1 ডিগ্ৰী 10 225 টোক আমি আৰু কেনেকৈ লিখিব পাওঁ 10 270 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী এটো ডিগ্ৰী যে 270 মাইনাস 45 কৰিলো 225 হয় সিন্স 270 হয়নে 270 আৰু মাইনাস 45 270 হোৱাৰ কাৰণে আমি জানো 90 বা 270 যদি ডিগ্ৰীত থাকে ক্যালকুলেশনত এটা এইটো চেঞ্জ হৈ যায় মানে সাইন টু কসলৈ যাব বা কস টু সাইনলৈ যাব tan টু কটলৈ যাব তেনেকুৱা সো ইয়াত কি হ'ব cot 45 ডিগ্ৰী আৰু ইয়াত কি হয় cot পজিটিভ হয় না এই কোৱাড্ৰেন্টত cot টু পজিটিভ হয় কাৰণ tan পজিটিভ যেটা cot পজিটিভ সো এইটোৰ ভ্যালুটো কিমান হ'ব 1 দুটাৰ এনসার সেম সো তুমি এনাকান কৰিব পাৰা এনাকান সো 180 প্লাস 45 ডিগ্ৰীও কৰিব পাৰা 270 প্লাস 45 ডিগ্ৰীও কৰিব পাৰা গম পালা বাকি যদি এই 0 30 45 60 90 ডিগ্ৰীৰ বাহিৰত কিবা এটা ডিগ্ৰী দিলে তোমালোকৰ ক্ষেত্ৰত তোমালোকক কিটো দিয়া যাব ভ্যালুটো দিয়া যাব যে মোকৰ ভ্যালুটো ইমান হয় সো ফাইন্ড দি আনসার সো বাকি আৰু কি আছে তোমালোকৰ ইয়া আৰু এটা হেৰি আছে তোমালোকে কেনেকৈ এপ্লিকেবল কৰিবা হাইপোটেনিউজ কনসেপ্ট ট্ৰিগনোমেট্ৰি সাপোজ ইখন এখন ওয়াল হয়নে ইখন এখন সিঁড়িক ইংৰাজীত কি কয় লেডাৰ ইখন সিঁড়ি ইখন এখন ওয়াল এই এঙ্গেলটো দিলে তোমালোকক কুৱেশ্যনত যে 30 ডিগ্ৰী ইটোৰ লেংথ হল সাপোজ 20 মিটাৰ 20 মিটাৰৰ সিঁড়ি হয় সো ফাইন্ড দি হাইট অফ দি ওয়াল আমি কেনেকৈ ওলাম আমি জানো some people have হয়নে sin 30 আমাৰ কিমান হয় sin 30 কিমান হাফ হয়নে p by 20 so 20 ওপৰত গল কিমান হ'ল ইটো কাটি গলে 10 হ'ল নে so p is equals to 10 meters হয়নে so wall height is 10 meters গম পালা নে কেনেকৈ কি কৰিলো সাপোজ তোমালোকৰ কুৱেশ্যনত কি দিয়া থাকিব যে ফাইন্ড দি হাইট অফ দি ওয়াল এই ওয়ালৰ হাইটটো ওলোৱা যদি এখন সিঁড়ি এখন তাত এনেকৈ দিয়া গৈছে যাৰ সিঁড়িটোৰ লেংথ কিমান হৈছে 20 মিটাৰ আৰু এঙ্গেল কি বনাই আছে সিঁড়ি আৰু মাটিৰ মাজত এঙ্গেলটো হল 30 ডিগ্ৰী এটো দিয়া আছে সো আমি কেনে কি ইউজ কৰিব লাগিব sin থিটা আমি জানো some people have some যোনটো sin থিটা people হয়নে এটো পারপেন্ডিকুলার have hypotenuse so এটো hypotenuse নিচিনা কাম কৰি আছে সিঁড়িটো so each 20 30 so that p কিয় লিখিছো কাৰণ তোমাৰ hypotenuse লগত কনফিউজ হৈ যাব পাৰে সেইকাৰণে সাপোজ find p আচ্ছা so just calculation sin 30 আমি জানো হাফ হয়নে sin 30 is half so আমি হাফ ইয়াত পুট কৰি দিলো 20 তলত হাইপোটেনিউসৰ ভ্যালু হৈছে 20 22 ওপৰত গল কাটাকুটি গল 10 মিটাৰ so height of the wall is 10 meters গম পালা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰে পিছত আৰু কি আহিব পাৰে এঙ্গেল ওলাব পৰা এটা লামিছ থিওৰাম বুলি আছে লামিছ থিওৰামতো আহিব পাৰে যেনেকৈ লামিছ থিওৰাম তোমালোকক লাগে না নালাগে বা আচ্ছা লাগিলে বাৰু মই পিছত কৈ দিম এটা ইয়াত হেৰি আছে সাপোজ ট্রায়াঙ্গেল এটা আছে এ বি সি সাইড
ইয়াৰ এংগেল কেইটা আছে এ বি এণ্ড চি চ' আমি কিছুমান ফৰ্মুলা আছে cos a ইজ ইকুৱেলছ টু কি হয় a স্কুৱেৰ প্লাছ a হ'ল ন এৰ অপজিট কেইটা কি হ'ব অপজিট এংগেল কেইটা কি হ'ব সৰি এডজেসেন্ট এংগেল কেইটা কি হ'ব বি এণ্ড চি সৰি এর এডজেসেন্ট এংগেলস কেইটা কি হ'ব এ এণ্ড চি হয়নে এ চি আমাৰ এডজেসেন্ট এংগেলস ইটো এংগেলৰ যদি cos a ওলাব লাগে এডজেসেন্ট এংগেলস এটা ইটো হয়নে সো আমাৰ কি হ'ব a স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস অপোজিট টু কি হ'ব b স্কয়াৰ বাই টুৱাইস a ৰুটা ac এটো এটা ফৰ্মুলা মানে cos of suppose this angle তেটা আমি কি লয় d square plus d square minus d square যোনটো এংগেলৰ অপোজিট সাইডে যোনটো লেংথ আছে হেতু d square plus d square minus d square divided by twice a দুটা similarly cos যদি আমি c টো উলাব লাগে আমি কি কৰিব লাগিব p square plus c square minus a square আৰু a দুটা twice bc কম্পালা এনেকৈ আমি এংগেল কেটা যদি লেংথ কেটা দিয়া আছে এটা ট্ৰায়াঙ্গেলৰ আমি এংগেল কেটা উলাব পাৰো এই যদি লেংথ কেটা দিয়া আছে সো ইউজিং দিস ফৰ্মুলা আমি এংগেল কেটা উলাব পাৰো আৰু কি দিয়া আছে আৰু যদি কিবা থাকে মই ইন ফিউচাৰ মই জনাম দিয়া থ্যাংক ইউ